এক্সামলৈ বাকী আছে মাত্ৰ 30 দিন। এই 30 দিন ভালকৈ পঢ়িলে তুমিও ভাল ৰিজাল্ট কৰিব পাৰিবা, এইটো 100% গেৰেণ্টি। মানুহে কি কয় সেইটোলৈ মাথা মাৰি লাভ নাই। যিসকলে কৈছে তোৰ দ্বাৰাই কাম নহ'ব, তোৰ দ্বাৰাই ভাল ৰিজাল্ট কৰা সম্ভৱ নহয়, সেইসকলক দেখাই দিয়া যে তুমিও পাৰা। এই 30 দিনৰ বাবে ৰেডি হৈ যোৱা আৰু ডেইলি 8 ঘণ্টাকৈ পঢ়া আৰম্ভ কৰি দিয়া। যিবিলাক চেপ্টাৰ্ছ পঢ়িবলৈ বাকী আছে সেইবিলাক চেপ্টাৰ্ছত বেছি মাথা মাৰিব লাগিব। আৰু এটা কথা মনত ৰাখিবা, তোমাৰ লগত মানুহে বেইমানি কৰিব পাৰে কিন্তু পৰিশ্ৰমে কেতিয়াও বেইমানি নকৰে। সেইবাবে পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট হোৱাটো সম্ভৱ। এই 30 দিনৰ বাবে বন্ধুবৰ্গৰ লগত আড্ডা মাৰা বাদ দিয়া, এনেই ঘণ্টাৰ পৰ ঘণ্টা মোবাইল চলোৱা বাদ দিব লাগিব, তেতিয়াহে এটা ভাল ৰিজাল্ট হোৱাটো সম্ভৱ। এদিন বা দুদিন পঢ়ি কোনোবাই টপাৰ হ'ব নোৱাৰে। টপাৰ হোৱাৰ বাবে সদায় পঢ়িব লাগিব, সদায় কিতাপৰ লগত সময় কটাব লাগিব, কিতাপৰ লগত বন্ধুত্ব কৰিব লাগিব, তেতিয়াহে ৰিজাল্টৰ দিনা তোমাৰ মুখত হাঁহি ফুটিব। আৰু তুমি যদি এতিয়া নিজৰ মূল্যৱান সময় কিতাপৰ লগত নিদি মোবাইলৰ লগত দিয়া, তেতিয়াহ'লে কিন্তু পিছত পস্তাব লাগিব। আৰু কোনদিনা পস্তাব লাগিব সেইটো জানানে নাই? সেইটো হ'ল ৰিজাল্টৰ দিনা। আৰু ৰিজাল্টৰ দিনা পস্তাই লাভ নাই, কাৰণ তেতিয়া আৰু তোমাৰ হাতত সময় নাথাকে। ৰিজাল্ট বেয়া হ'লে মানুহে গালি পাৰিব, কিন্তু আফচোচ তুমি একো কৰিব নোৱাৰা, কাৰণ তোমাৰ ৰিজাল্ট বেয়া হৈছে। পিছত ৰিগ্ৰেট ফিল কৰি লাভ নাই। পিছত ৰিগ্ৰেট ফিল কৰিব নোখোজা যদি, তেন্তে এতিয়াই তোমাৰ হাতত বহুত সময় আছে। ন' টেনশ্যন, তুমি পাৰিবা। অলপ বিশ্বাস ৰাখিব লাগিব নিজৰ ওপৰত যে মই পাৰিম আৰু মোক পাৰিবই লাগিব, মোক ভাল ৰিজাল্ট কৰিবই লাগিব। কাৰণ তোমাৰ মা দেউতাৰ কিমান আশা যে এইবাৰ তুমি ভাল ৰিজাল্ট কৰিবা। আৰু তুমি যদি নিজৰ মূল্যৱান সময় এনেই নষ্ট কৰি থাকা, তেন্তে ৰিজাল্টৰ দিনা মা দেউতাক কি জবাব দিবা এবাৰ ভাবিছানে? এতিয়া কথাটো হ'ল, তুমি নিজৰ ওপৰত বিশ্বাস ৰাখি পৰিশ্ৰম কৰি গৈ থাকা, পিছত যি হ'ব দেখা যাব। কিন্তু এতিয়া পৰিশ্ৰম কৰিব লাগিব, সদায় 8 ঘণ্টাকৈ পঢ়িব লাগিব, তেতিয়াহে টপাৰ হ'ব পাৰিবা। আৰু সঁচাকৈ যদি আজিৰ পৰা তুমি ভালকৈ পঢ়িবা, তেনেহ'লে এতিয়া কমেণ্টত লিখা আই এম ৰেডি। এক্সামটো শেষ হোৱাৰ পিছত তোমাৰ যি কৰিব মন যাব তাকেই কৰিবা, কিন্তু এতিয়া অলপ ধৈৰ্য ধৰি কষ্ট কৰা চাবা, তোমাৰো এটা বহুত ভাল ৰিজাল্ট হ'ব। যিসকল ষ্টুডেণ্টৰ চিলেবাছ ইতিমধ্যে কমপ্লিট হৈছে, তোমালোকে অকল এতিয়া ৰিভিজন কৰাত বেছি ধ্যান দিব লাগিব। আৰু যিসকল ষ্টুডেণ্টৰ এতিয়াও চিলেবাছ কমপ্লিট হোৱা নাই, তোমালোকে জলদি নিজৰ চিলেবাছটো কমপ্লিট কৰি লোৱা। আৰু এটা কথা, যিহেতু এই মাহটো মানুহে পিকনিকত যাব, চ' তোমালোকৰো পিকনিক যাবলৈ মন যাব। কিন্তু এটা কথা মনত ৰাখিবা, পিকনিক তোমাৰ জীৱনত বাৰে বাৰে আহি থাকিব, কিন্তু এই মেট্ৰিকৰ বছৰটো তোমাৰ জীৱনত এবাৰেই আহিছে আৰু কেতিয়াও মেট্ৰিকৰ বছৰটো ঘূৰাই নোপোৱা। সেইবাবে কৈ আছোঁ, এইবাৰৰ বাবে পিকনিক যাব নালাগে। আৰু যিহেতু এতিয়া বহুত ঠাণ্ডা চলি আছে, বেছি ঠাণ্ডা লাগিলে বেমাৰ হ'ব পাৰে। আৰু যদি এতিয়া বেমাৰ হৈ যায়, তেনেহ'লে এক্সাম দিওঁতে অসুবিধা হ'ব। 1 বছৰৰ মেহনত বৰবাদ। চ' নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দি কষ্ট কৰি গৈ থাকা, নিশ্চয় এদিন তুমিও সফল হ'ব পাৰিবা। এণ্ড লাষ্ট, যদি এইবাৰ মেট্ৰিক দিবা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।